নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি দিনটোৰ প্ৰায় 4টাকৈ খুবেই ভাল খবৰ আপোনালোকৰ কাৰণে লৈ আহিছো। অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ কাৰণেনো কেনেকুৱা ধৰণৰ ভাল খবৰ ঘোষণা কৰিলে জানিবৰ কাৰণে শেষৰলৈকে চাই থাকক। তো বন্ধু বান্ধৱীসকল, আজি কিন্তু এডিআৰইৰ তৃতীয় বৰ্ষৰ ডিগ্ৰী যিসকলে নেকি ডিগ্ৰী পাছ কৰিলে তো তেওঁলোকৰ কাৰণে এডমিট দিয়া হৈছে। আপোনালোকে যদি এতিয়ালৈকে ডাউনলোড কৰা নাই ডাউনলোডটো কৰি ল'বগে। তো আগবাঢ়িছোঁ খবৰ কেইটাৰ ফালে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। মই শ্ৰীপ্ৰাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো ভাল খবৰ ফালে। প্ৰথমটো ভাল খবৰ ওলাইছে BSNLৰ ওপৰত। যিসকল লোকে BSNLৰ চিম কাৰ্ড ব্যৱহাৰ কৰে তো তেওঁলোকৰ কাৰণে এটা খুবেই ভাল খবৰ ওলাইছে। যিসকল লোকে নেকি এয়াৰটেল বা জিঅ'ৰ চিমৰ পৰা BSNL চিমলৈ পোৰ্ট কৰিছিলে তেওঁলোকে নিশ্চয় বৰ্তমান সময়ত ইণ্টাৰনেটৰ ইছ্যু তেওঁলোকে পাই আছে। কাৰণ আগতে এয়াৰটেল আৰু জিঅ'ৰ যি কোনো জেগাত তেওঁলোকে ভাল ইণ্টাৰনেট প্ৰভাইড কৰিছিলে, কিন্তু তেওঁলোকৰ দামটো বেছি। কিন্তু BSNLে ভাল ইণ্টাৰনেট দিব পৰা নাই, কিন্তু তেওঁলোকৰ দামটো কম আৰু সেইটো কোনো লাভজনক নহয়। ফোন কৰিলেও ভালদৰে কথা শুনা নাপায়। BSNLৰ অৱস্থা বৰ্তমান সেইটো। কিন্তু BSNLক বৰ্তমানে এডপ্ট কৰিছে টাটা গ্ৰুপ অফ কোম্পানীয়ে। এতিয়া খবৰ ওলাইছে টাটা গ্ৰুপ অফ কোম্পানীয়ে আমাৰ ভাৰতবৰ্ষত প্ৰায় 1 লাখ টাৱাৰ বহাব বুলি কৈছে। 5G টাৱাৰ, কিন্তু 4G নহয়, 2G নহয়, 3G নহয়, 5G টাৱাৰ প্ৰায় 1 লাখ স্থাপন কৰিব আমাৰ ভাৰতবৰ্ষত। মানে আপোনালোকে এতিয়া BSNLৰ নেটৱৰ্ক খুব সোনকালে ভালকৈ পাব। 2025 চনৰ ভিতৰত আপোনালোকে ভাল ইণ্টাৰনেট লাভ কৰিব BSNLৰ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে কৃষকসকলৰ কাৰণে। যিসকল কৃষকে নেকি PM কিষাণৰ পইচা পায় তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। আপুনিও যদি PM কিষাণৰ পইচা পায় তেন্তে আপোনালোকে এইবাৰ দুৰ্গা পূজাতেই পইচা লাভ কৰিব বুলি জনাইছে। যিসকল লোকে PM কিষাণৰ পইচা লাভ কৰে, যিসকলে EKYC কৰি থৈছে, তেওঁলোকে এইবাৰ দুৰ্গা পূজাত PM কিষাণৰ 18 নম্বৰটো কিস্তি লাভ কৰিব। আপুনি যদি এতিয়ালৈকে পোৱা নাই তেন্তে আপোনালোকে এপ্লাই কৰক, এতিয়াও টাইম আছে। এইবাৰ নেপালেও আপোনালোকে অন্য নেক্সট বাৰ আপোনালোকে লাভ কৰিব। আৰু যদি EKYC কৰিব লগা আছে তেন্তে EKYC কৰক। আপোনালোকে পইচা পোৱাটো আপোনালোকৰ চান্সেছ বাঢ়ি যাব। EKYCটো কৰি থব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বেংকৰ একাউণ্টৰ লগত জড়িত বা য'ত নেকি নমিনি দিব লগা হয়, যি কামত নেকি আমি নমিনি দিব লগা হয়, তো সেই নমিনিক লৈ এটা বিশেষ আপডেট ওলাই পৰিছে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে যে এতিয়াৰে পৰা আপোনালোকে ডিমেট একাউণ্ট, লাইফ ইঞ্চুৰেঞ্চ বা আপোনালোকে মেডিকেল হেল্থ ইঞ্চুৰেঞ্চ বা আপোনালোকে যদি ক'ৰবাত পইচা জমা থৈছে তাত বা ছেভিংছ একাউণ্টত আপোনালোকে 5জনকৈ নমিনি এড কৰিব পাৰিব বুলি জনাইছে। এজন নহয়, দুজন নহয়, তিনিজন নহয়, 5জনকৈ আপোনালোকে নমিনি এড কৰিব পাৰিব, যাতে আপোনালোকৰ পইচাবিলাক অথলে নাযাওক। আমাৰ ভাৰতবৰ্ষত বৰ্তমান এনেকুৱা বহুতো পইচা আছে যিবিলাকৰ হেনো কোনো মালিক নাই। বহুতো বেংকৰ একাউণ্ট আছে যিবিলাক একাউণ্টৰ কোনো নমিনি নাই, যাৰ কাৰণে পইচাবিলাক পৰি আছে। তো এই সমস্যাটো যাতে ইন ফিউচাৰ গৈ নহওক তাৰ কাৰণে ভাৰত চৰকাৰে কি কৰিছে, 5জনকৈ নমিনি এড কৰা চিষ্টেমটো কৰি দিছে, যাতে এজনে নহ'লে এজনে নহ'লে এজনে পইচাটো উইথড্ৰ কৰিব পাৰে। আগবাঢ়িছোঁ একেবাৰে শেষৰটো ভাল খবৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে আমাৰ অসম ৰাজ্যিক চিৰিয়াখানাত এতিয়া 362 কোটি টকা ইনভেষ্ট কৰিব বুলি জনাইছে। অসম চৰকাৰে অসম ৰাজ্যিক চিৰিয়াখানাত 362 কোটি টকা খৰচা কৰিব আৰু চিৰিয়াখানাখনক আটকধুনীয়া কৰি তুলিব বুলি জনাইছে। মই আজিৰ পৰা প্ৰায় 5 বছৰমান আগত চিৰিয়াখানা চাবলৈ গৈছিলোঁ। তেতিয়া চিৰিয়াখানাত একো জীৱ জন্তুৱেই নাই। কেইটামান সাপৰ প্ৰজাতি আছে, এটা মলুৱা বান্দৰ আছিলে, বাঘ দুটামান আছিলে, হৰিণা দুটামান আছিলে, এনেকুৱাই দুই এটা কিবা কিবি আছিলে। তো গড় দুই এটা আছিলে, মুঠৰ ওপৰত সিমানে, বেলেগ বস্তু বুলিবলৈ একো নাই। তো সেইকাৰণে এতিয়া 362 কোটি টকা ইনভেষ্ট কৰিব অসম চৰকাৰে আৰু নতুন প্ৰজাতিৰ চাগে জীৱ জন্তু আমাৰ চিৰিয়াখানালৈ আনিব, যাৰ ফলত নেকি পৰ্যটকৰ সংখ্যাটো বৃদ্ধি পাব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা আপোনালোকৰ জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা এনেধৰণৰ ভিডিঅ' লগ পোৱাৰ সাজু বিদায় মাগিছোঁ। ধন্যবাদ। জয়।